এইকেইদিন মোৰ খুৰী শাহুমাৰ গাটো অকণমান বেয়া কাৰণে আমি গাঁৱৰ ঘৰলৈ গৈছিলোঁ, মানে নলবাৰীলৈ। যিহেতু নলবাৰীত মোৰ মোবাইলটোত অকণমান নেটৱৰ্ক কমকৈ পায়, সেইকাৰণে মই আপোনালোকক সহায় সহযোগ কৰিব পৰা নাই বা নিজেও মই ভিডিঅ' ফটো আপলোড কৰিব পৰা নাই। আপোনালোকে চাগে দেখি ভাবিছেই নহয় জানো। এয়া হৈছে আমাৰ গাঁৱৰ শাকনি বাৰীখন। ইয়াতে শাক পাচলিৰ খেতি কৰা হয় আৰু এইজোপা হৈছে বাৰমহীয়া বেঙেনা। যেতিয়াই মন যায় আমি তেতিয়াই এনেকৈ ঘৰৰ বাৰীৰ পৰা শাক পাচলি ছিঙিব পাৰোঁ। এতিয়া অৱশ্যে বাৰমহীয়া বেঙেনা লাগি আছে, ভেন্দি, লেচেৰা মাহ আৰু ভাতকেৰেলা খেতি হৈ আছে। আৰু এয়া হৈছে এজোপা বগা লেচেৰা মাহ। লেচেৰা মাহক কিন্তু আমাৰ লখিমপুৰৰ ফালে দাংবডি বুলি কয়। ইয়াত অৱশ্যে লেচেৰা বুলিয়ে কওঁ, দাংবডি বুলি নকওঁ। আৰু এয়া হৈছে বগা লেচেৰা আৰু এইফালে আছে এজোপা ব্ৰাউন কালাৰৰ লেচেৰাটো দেখাত বৰ ধুনীয়া হয় আৰু দীঘল দীঘল হয়, খাবলৈও কিন্তু বিৰাট টেষ্টি হয়। ঘৰৰ সতেজ শাক পাচলি খোৱাৰ অকণমান মজাই বেলেগ, যিহেতু ঘৰত খেতি কৰিব পাৰি। অকণমান সময় উলিয়াই যদি অকণমান কষ্ট কৰে ঘৰতে এনেকৈ ফ্ৰেছ শাক পাচলি আপোনালোকেও খাব পাৰিব। আজিলৈ ইমানেই।